হয় কি হৈ আছে আমাৰ ঘৰত আজি এইবিলাক কি হৈ আছে ইমান হুলস্থুল বাকী যিয়ে নহওক ঘৰখনত যদি এনেকুৱা পৰিৱেশ দেখা যায় মনটো বহুত ভাল লাগে সঁচাকৈ এইবোৰ এনেও মোৰ বহুতেই ভাল লাগে মা কিয় এনেকুৱা হয় হ'ব লিপষ্টিক লগাব নালাগেচোন আজি বাহিৰত ওলাব মই বুকুচাত লৈ ঘূৰি থাকিম ৰ'দত উলিয়াব পাৰিম ঠাণ্ডা দিনকেইটা সেইটোৱে ভাল হ'ব ৰ'দ লাগে ন এইখন পৃথিৱীত জীৱবোৰ জীয়াই থাকিবৰ বাবে সূৰ্যৰ শক্তিৰ প্ৰয়োজন এই শক্তিৰ অবিহনে কোনো জীৱ জীয়াই নাথাকে সেয়ে আমি সূৰ্যদেৱক সদায় প্ৰণাম কৰোঁ আমাৰ জ্ঞানমে আজি প্ৰথম সূৰ্যদেৱক দৰ্শন কৰিব ৰীতি নীতিবোৰ মোৰ বহুত ভাল লাগে যিবোৰে নেকি আমাক পজিটিভিটি দিয়ে যিবোৰে আমাক জীৱনবোৰ আৰু সুন্দৰ কৰায় সেইবোৰ ৰীতি নীতি মোৰ বহুত ভাল লাগে সঁচা কথা সূৰ্য শক্তিৰ অবিহনে এইখন পৃথিৱীত কোনো জীৱই নাথাকে গছ গছনিয়ে নাথাকে সেইকাৰণেই হয়তো আমাৰ পূৰ্বপুৰুষসকলে সূৰ্যক সন্মান কৰিবলৈ প্ৰণাম কৰিবলৈ পূজা কৰিবলৈ শিকাইছিল বহুতে আকৌ এইবোৰ নিয়ম মানি নল'ব পাৰে কিন্তু ইয়াৰ আঁৰত কিছুমান বিজ্ঞানো থাকে আমাক এই কথাবোৰ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে পূৰ্বপুৰুষসকলে বুজাইছিল মালে ভয় কৰিবা পাপালে ভয় নকৰিবা পাপালেও ভয় কৰিবা দেই আজিৰ পৰা সূৰ্যদেৱে জ্ঞানমক নিশ্চয় কৃপা কৰিব আপোনালোকেও আশীৰ্বাদ কৰিবচোন তাক যাতে ভাল মানুহ হয় সকলো বিপদৰ মাজত যাতে আগবাঢ়ি যাব পাৰে কিতাপখনে জীৱনৰ সকলোতকৈ শক্তিশালী অস্ত্ৰ যি অস্ত্ৰৰে জীৱন যুদ্ধত জয় হ'ব পাৰিব আন্ধাৰবোৰ দূৰ কৰি জীৱনটো পোহৰ কৰিব পাৰিব ঘৰত মতা নাম কৃষু আৰু ভাল নামটো জ্ঞানম বৰা ব্যক্তিগত ভিডিঅ' বুলি এনেই সমালোচনা কৰি গালি দিব নাহিব পাৰে যদি আশীৰ্বাদ কৰিব সকলো ভালে থাকক সুস্থ থাকক